হাজোৰ লোক নিৰ্মাণ বিভাগ কুম্ভকৰ্ণ নেত্ৰাত নিৰ্বিকাৰ জনপ্ৰতিনিধি ৰামদিয়া বৰচলীয়া সদাব্যস্ত পথত একাঠু পানী অসমত পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ সমৰ্থ হোৱা উন্নয়নৰ নামত ঢাক ঢোল বজাই অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰকৃত উন্নয়নৰ এখন সঁচা ছবি এজাক বৰষুণতে ওলাই পৰিছে হাজোত। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত শৈক্ষিক বাণিজ্যিক কেন্দ্ৰস্থল মিলপাৰাত লোক নিৰ্মাণ বিভাগৰ মূল পথত একাঠু পানী মিলপাৰা বজাৰ চকৰ সমীপত তথা বৰচলীয়া আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখৰ পথটোত একাঠু পানীৰে ভৰি পৰাত ছাত্ৰ ছাত্ৰী ব্যৱসায়ীৰ লগতে সৰ্বসাধাৰণ ৰাইজে অহা যোৱাৰ ক্ষেত্ৰত নৰক যাতনা ভুগিবলগীয়া হৈছে। পকী নলা বিজ্ঞানসন্মতভাৱে পানী ওলাই যোৱাৰ সুবিধা নকৰাৰ ফলত এজাক বৰষুণত পানীৰে ভৰি পৰে। ছাত্ৰ ছাত্ৰীসকলে জোতা চেণ্ডেল হাতত লৈ বিদ্যালয়লৈ অহা যোৱা কৰিব লগাত পৰিছে। এইখিনি মিলপাৰা হয়। তোমালোক কোন বিদ্যালয়ৰ ছাত্ৰ? বৰচলীয়া আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মানে ছাত্ৰ হয়। তোমালোক সদায় স্কুললৈ যাওঁতে কি হয় বানপানী মানে অলপ বৰষুণ আহিলে মানে এই আমাৰ ৰাস্তাটোত একাঠু মানকৈ পানী হয় আৰু যাৰ ফলত আমাৰ এই যাওঁতে আহোঁতে মানে বহুত অসুবিধা। আৰু হয় আমাৰ ইয়াতে নলা নৰ্দমা আছে কিন্তু কোনো ইয়াত এনেই বহোৱা হৈছে, ইয়াতে কোনো কামেই নাই। কি নলাইদি পানী ওলাই যোৱা নাই ব্যৱস্থা নাই, তাৰ কাৰণে বানপানী হয়। এতিয়া তোমালোকে চৰকাৰক কি ক'বা? এতিয়া হয় এই পানীখিনি যাতে মানে ভালদৰে মানে ওলাই যাব পাৰে তাৰে এটা ব্যৱস্থা কৰিব আমাৰ আহ্বান। হাজো লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ঠিকাদাৰে পকী নলা উপযুক্তভাৱে নিৰ্মাণ নকৰি গোপনে ধন সৰলুকি কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। এই ক্ষেত্ৰত স্থানীয় বিধায়িকা সুমন হৰিপ্ৰে পথটোৰ সমস্যাৰ প্ৰতি নিৰ্লিপ্ত ভূমিকা লোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। মিলপাৰা সংযোগী ৰাস্তা এইটো মানে 2 দিনমান বৰষুণ হ'লে মানে কৃত্ৰিম বানপানী হৈ যায়। এইটো এনে নালা বনোৱাৰ যিটো হেৰি আছিল ঠিকাদাৰে আছিল, কোনো সুপৰিকল্পিতভাৱে কোনো হেৰি নকৰি পেলাই নালাখন বনাইছে। মানে অলপ বৰষুণ হ'লে মানে ইফালেও বাগৰি যাব নোৱাৰে সিফালেও বাগৰি যাব নোৱাৰে, মাজতে সেই বানপানী দি ভৰ্তি হৈ থাকে। নলাৰ দি পানী ওলাই যোৱা কোনো ব্যৱস্থা নাই ইয়াতে। আৰু ল'ৰা ছোৱালী স্কুলে ইয়াতে এখন হাই ছেকেণ্ডাৰী স্কুলো আছে আৰু প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল আছে। মানে ল'ৰা ছোৱালীবিলাক অহা যোৱাত বহুত কষ্ট হৈ আছে। আৰু ইয়াতে এইটো ব্যৱসায়িক অঞ্চল, এইটো দুনিয়াৰ হেৰি আমাৰ ইয়াৰ পৰা মাকৈ আমদানি হৈ আছে। বহুত অসুবিধা হৈ গৈছে, মানুহে ঘৰৰ পৰা ওলাবই নোৱাৰা হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।